নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোকে পদ্মবয়া পেজলৈ স্বাগতম জনাইছোঁ। আৰু এয়া আমাৰ আজিৰ দিনটোৰ শুভাৰম্ভণি কৰিছিলোঁ। ৰাতিপুৱা এটা লাইভ যোগে সকলোকে জনাইছিলোঁৱেই। আহি আমি সকলোৱে পালোহি আজি এটা বিশেষ স্থান। এখন হোটেল লিভিং হাব, লখিমপুৰ টাউনৰ মাজমজিয়াতে আছে, DK ৰোডত। ইয়ালৈকে আহিছিলোঁ বিশেষ এটা কামৰ কাৰণে। কিনো কেলেনো আহিছিলোঁ সেইটো আপোনালোকক দেখাই আছোঁ বাৰু। মোৰ পৰিয়াল আহিছে, মিছেছ আহিছে, ভণ্টি আহিছে, ভাগিনটো আহিছে। আমি সকলোখিনি আজি ইয়ালৈ আহিছোঁ এটা সুন্দৰ পাৰ্টি কৰিবলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু শেষলৈকে চাব কিয়নো আহিছোঁ, কেনে দেখুৱাইছোঁ ভালকৈ। আহি আমি এয়া চাওকচোন, শুই দিলোঁহি। প্ৰথমতে আমাৰ ভাগিনটোকে খুৱাই দিলোঁ। মানে আজি আহিছোঁ আমি একচুৱেলি ছেশ্যন ল'বলৈ। SS বাৰ ছেশ্যনৰ বিষয়ে বহুত দিন শুনি আছিলোঁ। আমাৰ ছ'চিয়েল মিডিয়াৰ হেৰিয়ৰ থ্ৰুদি আমি আজি লখিমপুৰলৈ আহিছিলোঁ ছেশ্যন ল'বলৈ। আজি ইয়াত উপস্থিত আছিলে এগৰাকী SS বাৰ ফেচিলিটেটৰ পল্লৱী হাজৰিকা। লখিমপুৰলৈ আহিছিলে গুৱাহাটীৰ পৰা অহা দেখি তেওঁ এই প্ৰগ্ৰেমত আহিলোঁ। বহুত দিন চাই আছিলোঁ নেটত বা আপোনাৰ ছ'চিয়েল মিডিয়াত তেওঁলোকৰ চাই আছিলোঁ। চাই পেলাই ভাবিলোঁ এবাৰ লৈ আহোঁচোন ছেশ্যনটো, কাৰণ কৰ্চটো কৰিব নোৱাৰোঁ। কৰ্চটো কৰিবলৈ বহুত এক্সপেঞ্চিভ হয়, আমাৰ প্ৰয়োজনো নহয়, সময়ো নাই। আজি ছেশ্যনকে ল'বলৈ আহিলোঁ। এনেকেই মই আৰু মিছেছ দুয়োগৰাকী শুলোহি অকণমান, গোটেই ছেশ্যন লৈ আজৰি হ'লোঁ আজি। পিছত ছেশ্যনৰ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিম বাৰু ভালদৰে। এতিয়া থুলমূলকৈ এটা দেখালোঁ। ছেশ্যন লৈ বহুত ভাল লাগি পেলাই আজি মনটো বহুত ৰিলেক্স পাইছোঁ। আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ ছেশ্যন লোৱাৰ পিছত। এনেকৈ আজি দিনটো পাৰ হ'ল। ভিডিঅ'টো ভাল পালে লাইক কৰিব দেই।